উদ্যোগত আৰু আমাৰ সমষ্টি নিমুৱা আঞ্চলিক পৰ্যাপ্তন ছাত্ৰজনৰ সহযোগত আৰু মহিলা সমিতিৰ উদ্যোগত ইয়াত আমাৰ ডুমুৰিগুৰি জিলাৰ ছাত্ৰ ডুমুৰিগুৰি সমষ্টি এই ডুমুৰিগুৰিত দুদিনীয়াকৈ বিশ্ব উৎসৱৰ আয়োজন কৰা হৈছে। আজি এই মুকলি সভা সংগীত অনুষ্ঠান আছে। ইয়াত সহস্ৰাধিক লোকৰ সমাগম হৈছে। পৰিৱেশ আমাৰ এইটো ঐতিহ্য বিচুৱা বিহু ৰাংজালী বৈশাগু নামবোৰ বেলেগ বেলেগ হ'লেও উৎসৱটো একেই। গতিকে আমাৰ জনগোষ্ঠী হয় অসমীয়া বা বড়ো সকলোৱে নিজৰ নিজৰ পৰম্পৰাৰে এই উৎসৱ পালন কৰি আছে। এয়া আমাৰ ঐতিহ্য, আমাৰ সম্বন্ধৰ প্ৰতীক। আজি এই বিচুৱাত এই আক্ৰাচুৰ উদ্যোগত যি বিচুৱা ইয়াত দেখিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমাগম হৈছে। প্ৰায় ৫ সহস্ৰাধিক লোকৰ সমাগম দেখা পাইছোঁ। সুন্দৰ এটা পৰিৱেশ। ইয়াৰ দ্বাৰা সমাজৰ উন্নয়নৰ লগে লগে সমাজৰ ভাতৃত্ববোধ সমাজৰ সমন্বয় বৃদ্ধি পায় আৰু এই যে শান্তি এটা বাতাবৰণ পাইছোঁ আমি বিটিয়া অঞ্চলত এই শান্তিৰ বাতাবৰণৰ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰতো এই অনুষ্ঠানসমূহে এটা ভূমিকা লয়। মই এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছোঁ আমাৰ আক্ৰাচুৰ আবেদন মৰ্মে তেওঁলোকৰ যি কৃষ্টি সংস্কৃতিৰ গোৱালী নৃত্য কুছাৰী নৃত্য তাৰ এটা তেওঁলোকে কৰ্মশালাৰ ব্যৱস্থা কৰিব বুলি কৈছে। গতিকে কৰ্মশালাৰ ব্যৱস্থা কৰিলে মোৰ পৰা যিমান সহযোগিতা লাগে মই সহযোগিতা আগবঢ়াম। নিজৰ কৃষ্টি সংস্কৃতি নিজৰ পৰম্পৰা জীয়াই ৰখাটো প্ৰত্যেক জাতি জনগোষ্ঠীৰ কৰ্তব্য। এইটো এটা প্ৰাথমিক নৈতিক দায়িত্ব বুলি ভাবোঁ। কাৰণ কৃষ্টি সংস্কৃতি আমাক জীয়াই ৰাখিব, কৃষ্টি সংস্কৃতি আমাৰ পৰিচয়। গতিকে বিচুৱাৰ উত্তৰ কামনা কৰি সকলোৰে কুশল মংগল কামনা কৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে।